মৰাণৰ ডকাইতি কাণ্ড আৰক্ষীৰ জালত এজন মৰাণত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৰাণহাট আৰক্ষীয়ে। উল্লেখ্য যে শুক্ৰবাৰে নিশা কামাখ্যা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী শুভাশিষ কৰ্মকাৰ আৰু তেওঁৰ কৰ্মচাৰীক আক্ৰমণ কৰি দুৰ্বৃত্তই 7.5 লাখ টকাৰ সোণৰ গহনা লুটি লৈ গৈছিল। ঘটনাৰ পাছতে চলোৱা অভিযানত আৰক্ষীয়ে চকলিয়াৰ নিবাসী ৰাজু তাঁতী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ডকাইতি কাণ্ডত ব্যৱহৃত AS06J6034 নম্বৰৰ পালচাৰ বাইকখনো আৰক্ষীয়ে জব্দ কৰিছে। বৰ্তমান আৰক্ষীয়ে পলাতক আনজন ডকাইতৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে। শুভাশিষ কৰ্মকাৰ ব্যৱসায়ী উল্লেখ্য যে মৰাণহাটৰ কামাখ্যা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী শুভাশিষ কৰ্মকাৰ ওৰফে ৰাণাই শুক্ৰবাৰে নিশা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি কৰ্মচাৰী এজনৰ সৈতে স্কুটিৰে ঘৰলৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল। হেলমেট পৰিহিত দুজন দুৰ্বৃত্তই এখন বাইকেৰে পিছফালৰ পৰা অনুসৰণ কৰি চলন্ত অৱস্থাতে স্কুটিখনক জোৰেৰে ঠেলি দিয়ে, যাৰ ফলৰ পথত বাগৰি পৰে ব্যৱসায়ী ৰাণা আৰু কৰ্মচাৰীজন। এই সুযোগতে দুই দুৰ্বৃত্তই প্ৰায় 4 তোলা সোণৰ দুটা বিয়াৰ ছেট থকা বেগটো থাপ মাৰি লৈ তীব্ৰ বেগেৰে পলায়ন কৰে। বৰ্তমানে মই দোকানৰ পৰা দোকান বন্ধ কৰি আহি আছিলোঁ। মোৰ কৰ্মচাৰীজন মোৰ আগফালে বহি আছে, মই স্কুটিৰ পিছফালে আছিলোঁ। মোৰ হাতত বেগ এটা আছিলে, বেগত মানে সোণৰ গহনা বাকচ দুটা আছিলে, লৈ আহি আছোঁ। সেইফালৰ পৰা বাইকত দুজন ল'ৰা আহিলে, আহি কিনে পূৰা বেগ টনা ওজৰা কৰি থাকোঁতে মই বাইকৰ পৰা পৰি গ'লোঁ স্কুটিৰ পৰা। আৰু মোৰ দোকানৰ ল'ৰাটো এইফালে ইও পৰি গ'ল, দুইটা পৰি যোৱাৰ পিছত হাতৰ পৰা বেগটো এৰাই যোৱাত বেগটো লৈ কিনে চিধা পলাই গৈছিলোঁ। ইতিমধ্যে মৰাণহাট আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে আৰু সেই উক্ত বাইকখন উদ্ধাৰ কৰিছে, গম পায়নে? নাই, মই শুনিছোঁ কথাটো, তাই মোক কৈছিলে বাইকটো উদ্ধাৰ হৈছে বুলি কৈছে। আপুনি আশা কৰিছেনে আপোনাৰ বস্তুখিনি ওলাই যাব? এতিয়া প্ৰশাসনে কিমানটো আগবঢ়াই নিয়ে আশা কৰিছোঁ বস্তুখিনি পাই যাম বুলি। মৰাণহাট আৰক্ষীৰ মানে কেনেকুৱা ভূমিকা দেখিছে? ভূমিকা তেওঁলোকেতো পূৰা সক্ৰিয় চাইছোঁ মই।